দাদা ঘূৰি দিলে ঘূৰাৰ পিছত মই ওকে ঘূৰিছে যেতিয়া এটা আমি ৰিটাৰ্ণ পাৰলে নহয় মানে বোটখনলৈ যাব ঘূৰিয়ে দাদাই অকণমান সময় এনেকে ফ্ল' হৈ গ'ল মানুহজন হাত চাত এনেকে দিয়া নাই পৰিচয় মাৰা নাই মই বোলো কি মানুহে সাঁতুৰি থাকোঁতে এনেকে অলপ কেতিয়াবা ৰখি দিয়ে ন সেইটো হ'ল নেকি 1 ছেকেণ্ডমান হোৱাৰ কাৰণে মই বোলো বেছি টাইম ৰখিছে বুলি মই তলৰ পৰা মইতো টিউবটো পিন্ধি আছোঁ মই তলৰ পৰা এনেকে দাদাক ফ্ল' কৰি উঠাই দিলোঁ দাদা ডুবি যোৱা নাই খালি মুখখন এনেকে তললৈ কৰি আছিল সেইটো পানীত আমি সাঁতুৰিলে এনেকুৱা হয় মই উঠাই দিওঁতে দাদা এনেকে দি পেলাই মুখেদি এনেকে বগা পানী আৰু নাকেদি বগা পানী অলপ ওলাই গ'ল ওলাওঁতে মই ভয় খাই গ'লোঁ তাৰপিছত তেতিয়া দাদাই এনেকে চাইছেও চাই পেলাই বমি কৰি দিলে অকণমান বমিটোত অলপ বিয়েৰ গুণাইছে বিয়েৰ খাইছিল অকণমান পৰ্ক 1 পিচ খাইছিল ওপৰত তেওঁলোকে বনাই নিছিল সেই পৰ্ক পিচ টাইপ ওলোৱা নাই য়েল্ল' টাইপ ওলাইছে মই চাগে এতিয়া চাগে ক্লিয়াৰ হৈ যাব মানুহজনৰ কিবা এটা চৰচনি খোৱাৰ নিচিনা হ'ল চাগে পানীত পৰিলে যিটো হয় তাৰপিছত মই তেওঁক দাঙি ধৰি আছোঁ কিন্তু তেওঁৰ যোনটো এফৰ্ট এজন মানুহক উঠাই দিলে এটা এফৰ্ট থাকে ন মই উঠাইহে ধৰিছোঁ মই তেওঁক ওচৰত লৈ থকা নাই পানীত মই জাষ্ট ডুবিব নোৱাৰাকৈ তেওঁ যিহেতু টিউব পিন্ধা নাই মই এনেকৈ ধৰি আছোঁ তেওঁ কিন্তু নিজৰ এফৰ্টটো নাই যেনেকৈ মই উঠাই দিছোঁ এনেকৈ দিলে ইফালে হালি গ'লে ইফালে হালি যায় ইফালে হালি গ'লে ইফালে হালি যায়